সব পৰিয়ালৰ আছিলে সকলো ভাই ককাই সব মানে এটা পৰিয়াল আছিল মোক সদায় কৈছিলে তেওঁলোক এক্সটেন্ডেড ফ্যামিলি তেওঁলোকৰ কাৰণে আমি চিন্তা কৰিব লাগিব তেওঁলোকৰ পৰিয়ালৰ কাৰণে সদায় হেতুৱে কৰি থাকিলো আমাৰ লগত কি কৰিলে তেতিয়া হলে যদি এনেকুৱা কৰিছে গতিকে কোনোবাই যদি কৰিছে নহয় কঠোৰতকৈ কঠোৰতম শাস্তি যি হ'ব পাৰে তাৰমানে শেখৰে যদি জানিছিল সেই কথাটো ইমান দিনলৈকে কিয় লুকুৱাই থৈছিল আৰু যিকে নহওক ইনভেষ্টিগেশ্যন চলি আছে গতিকে কথা ওলাবই যদি কোনোবাই কৰিছে তেনেহলে তাক কঠোৰতকৈ কঠোৰতম শাস্তি হ'ব লাগিব এই মানুহজনক এনেকুৱা অৱস্থালৈ নিব লগা কিয় হ'ব পাৰে সকলোকে ইমান মৰম কৰিছিল মানুহজনে অকল মৰমেই কৰিব জানিলে আৰু তাৰ বাহিৰে একো নাই মোকো অকল শিকালে যে বিশ্বাসেই কৰা সকলোকে আৰু সকলোকে আমি নিজৰ বুলি আকোৱালি লৈছিলো নিজৰ আছিলে সকলো মই ইতিমধ্যে উল্লেখ কৰিছো যে ইনভেষ্টিগেশ্যন যিহেতু চলি আছে মই আইনৰ কথা একোৱে নাজানো গতিকে মোৰ লগত ৰাখিলেনো কি হ'ব বা ৰাজহুৱা কৰিলে কিবা যদি হেম্পাৰ হ'ব পাৰে নহ'ব পাৰে মই একো কথা নাজানো গতিকে সেয়া মই তদন্তকাৰী বিষয়াৰ হাততে মই উভতাই পঠাইছো যদি সেয়া ৰাজহুৱা কৰিব পাৰি তেতিয়াহ'লে হয়তো তেওঁলোকৰ পৰাই হয়তো পাব আৰু গতিকে মই আইনৰ কোনো কথা মই যি নজনা কথাটো মোৰ জ্ঞান শূন্য মই এই ক্ষেত্ৰত গতিকে সেয়া মোৰ হাতত ল'ব বিচৰা নাই গতিকে মই মোৰো ব্যক্তিগত সম্পত্তি নহয় এতিয়া তদন্তটো ভালকে হ'ব লাগে তাত কোনো ব্যাঘাত জনিব নালাগে মই ঘূৰাই পঠিয়াইছো তেওঁলোকৰ হাতত কৰিছে হয় আজি ষ্টেটমেণ্ট লৈছে মোৰ আৰু ভণ্টিৰ সম্পূৰ্ণভাৱে দীঘলীয়াকৈ তেওঁলোকে সকলো লৈছে একদম আৰম্ভণিৰ পৰা মই জুবিনক কেতিয়াৰ পৰা চিনি পাইছো তেতিয়াৰ পৰা সকলোখিনি কথা লৈছে সব পৰিয়ালৰ আছিলে সকলো ভাই ককাই সব মানে এটা পৰিয়াল আছিল মোক সদায় কৈছিলে তেওঁলোক এক্সটেন্ডেড ফ্যামিলি তেওঁলোকৰ কাৰণে আমি চিন্তা কৰিব লাগিব তেওঁলোকৰ পৰিয়ালৰ কাৰণে সদায় হেতুৱে কৰি থাকিলো আমাৰ লগত কি কৰিলে তেতিয়া হলে যদি এনেকুৱা কৰিছে গতিকে কোনোবাই যদি কৰিছে নহয় কঠোৰতকৈ কঠোৰতম শাস্তি যি হ'ব পাৰে তাৰমানে শেখৰে যদি জানিছিল সেই কথাটো ইমান দিনলৈকে কিয় লুকুৱাই থৈছিল আৰু যিকে নহওক ইনভেষ্টিগেশ্যন চলি আছে গতিকে কথা ওলাবই যদি কোনোবাই কৰিছে তেনেহলে তাক কঠোৰতকৈ কঠোৰতম শাস্তি হ'ব লাগিব এই মানুহজনক এনেকুৱা অৱস্থালৈ নিব লগা কিয় হ'ব পাৰে সকলোকে ইমান মৰম কৰিছিল মানুহজনে অকল মৰমেই কৰিব জানিলে আৰু তাৰ বাহিৰে একো নাই মোকো অকল শিকালে যে বিশ্বাসেই কৰা সকলোকে আৰু সকলোকে আমি নিজৰ বুলি আকোৱালি লৈছিলো নিজৰ আছিলে সকলো মই ইতিমধ্যে উল্লেখ কৰিছো যে ইনভেষ্টিগেশ্যন যিহেতু চলি আছে মই আইনৰ কথা একোৱে নাজানো গতিকে মোৰ লগত ৰাখিলেনো কি হ'ব বা ৰাজহুৱা কৰিলে কিবা যদি হেম্পাৰ হ'ব পাৰে নহ'ব পাৰে মই একো কথা নাজানো গতিকে সেয়া মই তদন্তকাৰী বিষয়াৰ হাততে মই উভতাই পঠাইছো যদি সেয়া ৰাজহুৱা কৰিব পাৰি তেতিয়াহ'লে হয়তো তেওঁলোকৰ পৰাই হয়তো পাব আৰু গতিকে মই আইনৰ কোনো কথা মই যি নজনা কথাটো মোৰ জ্ঞান শূন্য মই এই ক্ষেত্ৰত গতিকে সেয়া মোৰ হাতত ল'ব বিচৰা নাই গতিকে মই মোৰো ব্যক্তিগত সম্পত্তি নহয় এতিয়া তদন্তটো ভালকে হ'ব লাগে তাত কোনো ব্যাঘাত জনিব নালাগে মই ঘূৰাই পঠিয়াইছো তেওঁলোকৰ হাতত কৰিছে হয় আজি ষ্টেটমেণ্ট লৈছে মোৰ আৰু ভণ্টিৰ সম্পূৰ্ণভাৱে দীঘলীয়াকৈ তেওঁলোকে সকলো লৈছে একদম আৰম্ভণিৰ পৰা মই জুবিনক কেতিয়াৰ পৰা চিনি পাইছো তেতিয়াৰ পৰা সকলোখিনি কথা লৈছে